নমস্কাৰ দা নিউজ প্লাছৰ সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠানৰ জৰিয়তে। আমি সঁচাকৈ মৰ্মাহত কিয়নো আমাৰ মাজৰ পৰা হেৰাই গ'ল আমাৰ প্ৰাণৰ অতিকৈ আপোন আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ, অসমবাসীৰ অতি মৰমৰ জুবিন গাৰ্গ। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আজি 10 দিন হ'ল এতিয়া ৰহস্যৰ আৱৰ্তত আছে, যেন অতল গহ্বৰলৈ গতি কৰিছে। বিভিন্ন কথা ছ'চিয়েল মাধ্যমত চৰ্চিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ লগত সাঙুৰ খাই পৰা তিনিগৰাকী ব্যক্তি, যিগৰাকী প্ৰধান ব্যক্তি, আয়োজক, নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান আয়োজক শ্যাম কানু মহন্ত ইতিমধ্যে পলাতক বুলিয়ে ক'ব লাগিব। তেওঁ আৰক্ষীক সহযোগিতা কৰা নাই, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ শ্যাম কানু মহন্তক সকীয়াই দিব লগা হৈছে। ইতিমধ্যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ লগত জড়িত সিদ্ধাৰ্থ শৰ্মা তেওঁ অজ্ঞাত স্থানৰ পৰা ছ'চিয়েল মিডিয়াত এটি লেখা আগবঢ়াইছে, যাক লৈ তীব্ৰ আলোড়নৰ সৃষ্টি হৈছে। তেওঁ নিৰ্দোষিতাৰ প্ৰমাণ দিছে। আমি এতিয়া দিগ্ভ্ৰান্ত হৈ পৰিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কোন দিশেৰে গতি কৰিছে। ইতিমধ্যে ৰাইজে তদন্তৰ কাৰণে ওলাই আহিছে, প্ৰতিবাদ কৰিবলগীয়া হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক লৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে। ইয়াতকৈ দুখৰ বিষয় আৰু কি হ'ব পাৰে। কোটি কোটি জনতাই অপেক্ষা কৰি আছে যে জুবিন গাৰ্গৰ এয়া মৃত্যু নে এয়া হত্যা, আকস্মিক মৃত্যু নে এয়া হত্যা। ৰাইজ দিগ্ভ্ৰান্ত হৈ পৰিছে। ইতিমধ্যে দুজনকৈ ব্যক্তি, অজয় ফুকন আৰু ভিক্টৰ দাস, তেওঁলোকে গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। সকলোৱে নিৰ্দোষিতাৰ প্ৰমাণ দিছে। দায়ী কোন, দোষী কোন, তাক লৈ এতিয়া বিভিন্ন চৰ্চা হৈছে। আৰু ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ যিগৰাকী সভাপতি, তেওঁৰ কিছু বক্তব্য ভাইৰেল হৈছে। তেওঁ কৈছে যে জুবিন গাৰ্গে সুৰাপান কৰা নাছিলে, ইয়তত এটি সামান্য বিয়েৰ খাইছিলে, আৰু যিমান দূৰ জানিছোঁ জুবিন গাৰ্গ সিমান নিচাত নাই। আগত যদি কিবা হৈছে মই নাজানো। এনেকুৱা ধৰণৰ বিভিন্ন কথা চৰ্চা চলিছে। কিন্তু আমাক লাগে এতিয়া ন্যায়। আৰু মুখ্যমন্ত্ৰীয়ে কালি ফেচবুক লাইভ যোগে ঘোষণা কৰিছে যে যদি জুবিন গাৰ্গক মই ন্যায় দিব নোৱাৰোঁ, মই অসমবাসীৰ হৈ আছোঁ, মই যদি ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে 26ত মোক ভোট নালাগে। গতিকে মুখ্যমন্ত্ৰীৰ যি বক্তব্য তাক লৈ অসমবাসী কিছু সকাহ পাইছে। আৰু আটাইতকৈ আজি ভাল খবৰ যে জুবিন গাৰ্গৰ পৰিয়ালে আজি এজাহাৰ দাখিল কৰিছে। গৰিমা শইকীয়া গাৰ্গে আজি এজাহাৰ দাখিল কৰিছে, যাক লৈ সংবাদ মাধ্যমত আলোড়নৰ সৃষ্টি হৈছে আৰু অসমবাসীয়ে কিছু সকাহ পাইছে। কিন্তু জুবিন গাৰ্গে ন্যায় পাব কেতিয়া? বহু কথা আলোচনা কৰিবলৈ আমি এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ। এগৰাকী অধিবক্তা, লগতে এগৰাকী সংগীত শিল্পী, লগতে জুবিন গাৰ্গৰ এগৰাকী বান্ধৱী বুলি ক'লেও ভুল নহ'ব। জুবিন গাৰ্গ অতি ওচৰৰ পৰা পাইছে, জুবিন গাৰ্গৰ লগত বহু কাম কৰিছে, আৰু তেওঁ ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিভিন্ন বক্তব্য প্ৰকাশ কৰিছে। সদৌ উকিল সন্থাৰ লগত তেওঁ আছে, আৰু সদৌ উকিল সন্থাই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে বহু কথা জানিম তেওঁৰ মুখেৰে। গতিকে তেওঁক আমন্ত্ৰণ কৰি আনিছোঁ। চিন্ময়ী ভূঞাক আমি আমন্ত্ৰণ কৰি আনিছোঁ। চিন্ময়ী ভূঞা, তোমাক এই বিশেষ অনুষ্ঠানৰ জৰিয়তে স্বাগতম জনাইছোঁ। ধন্যবাদ ধীৰাজ, আজি তুমি মোক এইকণ সুযোগ দিয়াৰ বাবে। আচলতে জুবিন গাৰ্গ বুলি এতিয়া আচলতে আমি চিঞৰি থাকিব নালাগিছিলে। তুমি যিখিনি কথা ক'লা, আজি যিটো কাৰণে তুমি মোক মাতিলা, আজি আমি জুবিনদাৰ বিশেষকৈ জুবিনদাৰ ন্যায়ৰ কাৰণে চিঞৰিব নালাগিছিলে, আমি ওলাই আহিব লগা হৈছে। আৰু আজি এই দা নিউজ প্লাছৰ জৰিয়তে মই জুবিন দাক মোৰ কি বুলি ক'ম, মোৰ মেণ্টাৰ আছিল, তেখেত গাইড আছিল। তেখেতৰ লগত বহুত গীত মই ৰেকৰ্ডিং কৰিছোঁ আৰু খুব ওচৰৰ পৰা পাইছোঁ, আৰু ঘৰুৱা এটা আমাৰ পৰিয়ালৰ লগত আমাৰ ভাল। গতিকে জুবিন দাক স্মৰণ কৰিছোঁ, জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই মই দুআষাৰ ক'ম। এইখিনি সুযোগ পাইছোঁ ক'বলৈ, আৰু আমি ক'বই লাগিব, কাৰণ আমাক বাকৰুদ্ধ কৰিব কোনো নোৱাৰে। হয় হয়। এতিয়া যিহেতু তুমি ক'লা অলপ আগতে শ্যাম কানু মহন্ত, তুমি কেনেকুৱা ধৰণৰ মানে প্ৰশ্নৰ সন্মুখীন হৈছা? তুমি যদি কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমাৰ মনত আহিছে সেইটো যদি তুমি মোক কোৱা, মই সেই হিচাপে কথাখিনি মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে শ্যাম কানু মহন্ত ফেচবুক লাইভ যোগে তেওঁ নিজকে নিৰ্দোষিতাৰ প্ৰমাণ দিছে। যদি তেওঁ নিৰ্দোষী, মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ আহ্বান জনাইছে তেওঁক ফেচবুক লাইভ যোগে, তেওঁ কিয় আৰক্ষীক সহযোগিতা কৰা নাই? এইটো একদম
ঠিক প্ৰশ্ন তোমাৰ খুব ধুনীয়া সুন্দৰ প্ৰশ্ন প্ৰথম কথা হৈছে শ্যামকানু মহন্ত কোনো বিখ্যাত ব্যক্তি নহয় মোৰ দৃষ্টিত মই শ্যামকানু মহন্তক আগৰ পৰা চিনি পাওঁ কিন্তু কোনো ধৰণৰ শ্যামকানু মহন্তৰ লগত আমাৰ কোনো ফেমিলি বা পৰিয়ালকেন্দ্ৰিক কোনো বন্ধুত্ব নাই একো নাই সমাজত আমি যেনেকৈ এজন ব্যক্তিক চিনি পাওঁ তেনেকৈয়ে চিনি পাওঁ তেওঁ এজন অৰ্গেনাইজাৰ বুলি জানো ইভেণ্ট মেনেজমেণ্ট কৰে বুলি জানো আৰু তেওঁৰ গভৰ্ণমেণ্টৰ লগত খুব ভাল চৰকাৰী ডিপাৰ্টমেণ্টবিলাকত আজি খোলাকৈ কৈছোঁ সকলোৱে কৈছে এইটো চৰকাৰী ডিপাৰ্টমেণ্টবিলাকত তেওঁৰ অৰ্গেনাইজেশ্যনটোৱে আজি ৰঙালী পাতে তেওঁ আজি তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল পাতে এইবোৰততো তেওঁতো কেতিয়াওতো ব্যক্তিগত খণ্ডৰ পৰাতো তেওঁ ইমানখিনি অৰ্থ পোৱা নাই আমি জনাত আৰু আমাৰ যিখিনি আইনগত ব্যৱস্থা আচলতে FIR দিয়াৰ পিছত পলায়ন কৰাতকৈ যদি তেওঁ যদি কোঅপাৰেট কৰিলেহেঁতেন যদি তেওঁ নিৰ্দোষীয়ে আছিলে তেওঁ এনেকৈ লুকাই পেলাই কোনোবা এটা অজ্ঞাত জেগাৰ পৰা লাইভ কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ ইয়াত চোৱা ধীৰাজ এটা কথা কওঁ তুমিও এগৰাকী অধিবক্তা তুমিও জানা আইনগত কি কি আছে আমাৰ কৰিকৰণীয় FIR দিয়াৰ পিছত কেছ ৰেজিষ্টাৰ হোৱাৰ পিছত তেওঁ পলায়ন কৰি কোনো ক'তো যাব নোৱাৰে তেওঁ তেনেকৈ লাইভ আহি পেলাই মানুহক বিভ্ৰান্ত কৰিছে নে বিভ্ৰান্ত কৰিছে এতিয়া চবতকৈ ডাঙৰ কথাটো মই ক'বলৈ খুজিছোঁ ৰাইজসকলে চাব পাৰে শুনিব পাৰে খুব ভালকৈ মন দি শুনিব কাৰণ আজি আপোনালোকৰ মনতো বহুত প্ৰশ্ন আহিছে যে তেওঁ লাইভ কৰি আছে কোনেও ধৰা নাই কিয় ধৰা নাই কি কৰা নাই এইখিনিত মুখ্যমন্ত্ৰীক বহুতে আঙুলি আহিছে কিন্তু আৰু এটা কথা মই তোমাক ওপৰত কোৱাৰ দৰে হৈছে যি আয়োজক যে শ্যামকানু মহন্তই যে ইমান সাহস কৰিছে তেওঁ অজ্ঞাত স্থানৰ পৰা তেওঁ লাইভ কৰিছে তেওঁৰ এনেকুৱা সকলো মানুহে অনুমান কৰিছে যে তেওঁৰ আঁৰত কোনো বৃহৎ শক্তি আছে জানো আছে নেকি নহ'লে তেওঁ ইমান দিন চোৱা ধীৰাজ ইয়াতে মই দুটা কথা ক'ম তেওঁৰ বৃহৎ শক্তি থাকিব পাৰে কাৰণ তেওঁৰ নিজৰ সকলোৱে জানে ভাতৃ কোন আছিলে আমি ইমান ভিতৰলৈ নাজানো তেওঁৰ পৰিয়ালৰ কাৰ লগত কিমান ডাঙৰ আমি তেওঁক ইমান ওচৰৰ পৰা পোৱা নাই বা মই তেওঁৰ ঘৰত কোনোদিন যোৱাও নাই কিন্তু আৰু তেওঁক কেতিয়াও আমি প্ৰগ্ৰেম খুজি যোৱা নাই দেই মই বিশেষকৈ যোৱা নাই মই নাভাবোঁ যে শ্যামকানু মহন্তই কিছু কথা ওলাইছে যিবোৰ কিন্তু কথাটো এনেকুৱা মুখ্যমন্ত্ৰী মহোদয়ক ইমান আঙুলিয়াই দিবও নালাগে SIT বহিছে ইট মিনছ কি জানা SIT বহিছে মানেই হৈছে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম চ' স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা এনেকুৱা এটা বস্তু হয় য'ত সুপ্ৰিম কোৰ্টৰ লয়াৰ থাকে য'ত ল এনফৰ্চমেণ্ট অফিচাৰ থাকে য'ত বিভিন্নজনৰ এখন আমাৰ আইনী প্ৰক্ৰিয়া মতে হয় আৰু পুলিচ ডিপাৰ্টমেণ্টৰ বিশেষকৈ থাকে সকলোৱে জানে যে SIT বহামে ইটছ এ চিৰিয়াছ ক্ৰাইম এটা চিৰিয়াছ যেতিয়া ক্ৰাইম বা কেছ হয় তেতিয়া SIT বহায় আজি মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি পদক্ষেপ লৈছে তেওঁতো চিঞৰ বাখৰ কৰি মৰিয়া খতি আনিব নোৱাৰে এটা প্ৰচেছত যাব এটা ছিষ্টেমত যাব তেখেতে ছিষ্টেমতে গৈছে হয়তো বস্তুখিনিত কিয় পলম হৈছে কাৰণ চোৱা এজন সাধাৰণ ব্যক্তি এতিয়া ক'লে ভুল হ'ব আমি কিন্তু এতিয়া শ্যামকানু মহন্তক ইমান অসাধাৰণ ব্যক্তি বুলি আমি কেতিয়াও নাই ভবা আমি মানুহখিনি কিন্তু তেওঁ যিবোৰ কৰ্মকাণ্ড কৰি থৈছে এতিয়া ওলাই গৈছে এই যে এটা কথা আছে অসমীয়াত 100 গৰু মাৰিলে বাঘৰ মৰণ আচলতে কথাটো এনেকুৱা শ্যামকানু মহন্তৰ একদম তেওঁ দোষী কিয় দোষী এইটো কাৰণে কৈছোঁ আজি তেওঁ যেতিয়া আইনী ব্যৱস্থা হ'ব প্ৰথম তেওঁৰে কুৱেশ্যন আহিব প্ৰশ্ন তেওঁ যেতিয়া এজন ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয় জুবিন গাৰ্গ ইজ এ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট হয় আমাৰ অসমৰে সম্পদ নহয় আজি জুবিন গাৰ্গে ৱৰ্ল্ড টুৰ কৰি পেলাই বেলেগ বেলেগ জেগাত গীত গাইছে আমাক নৰ্থ ইষ্টক আমাক ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিছে নেশ্যনেল এৱাৰ্ডি হয় তেওঁ আমাৰ কাৰণে এটা ৰত্ন আৰু তেওঁ যেতিয়া লৈ গৈছে তেওঁ সেই আয়োজকখিনি এটা ইণ্টাৰনেশ্যনেল লেভেলত যেতিয়া এটা প্ৰগ্ৰেম কৰিছে সেই অনুষ্ঠানটোত প্ৰথম হ'ব লাগিছিল তেওঁক যোনে ৰিপ্ৰেজেণ্ট কৰি তেওঁক চেলিব্ৰিটি লৈ গৈ আছে তেওঁ ক'ত থাকিব ক'ত যাব কি খাব তেওঁ কিমান ৰেষ্ট লৈছে কিমানটা বজাত তেওঁ আহিব এই গোটেইখিনি চকু দিয়াৰ কাৰণে টীম থাকে এটা অৰ্গেনাইজিং টীম থাকে শ্যামকানু মহন্তই যদি উফাই ডাং মাৰি আৰু ভাবিছে জুবিনহে যদি সেইটো মনোবৃত্তিৰে যিবোৰ আমাৰ অসমীয়া আৰ্টিষ্টক কৰি থাকে তেনেকুৱা মনোবৃত্তিৰে তেওঁলোকৰ পৰিয়ালৰে
ভতিজী ছোৱালী এজনে তেওঁলোকৰ কৈছে, পৰিয়ালৰে কৈছে কৈছে যে কথাখিনি। পণ্য সামগ্ৰী তেনেকুৱা পণ্য। ধৰণৰ কৈছে তেনেকুৱা ধৰণৰ কিবা যেন মিলি গৈছে এনেকুৱা যেন লাগিছে আৰু শ্যামকানু মহন্তৰ এটা বস্তু মই দেখিছোঁ তেওঁ ইমান অহংকাৰ দম্ভ তেওঁ আৰ্টিষ্টবিলাকক এনেকুৱা বিহেভ কৰিব নালাগে আজি জুবিন দা আমাৰ কাৰণে ভগৱান আজি তেওঁ নিজেও দেখিলে যে জুবিন দাক তেওঁ যেতিয়া লৈ গৈছে তেওঁ সম্পূৰ্ণ দায়িত্ব থাকিব লাগিছে আৰু এইটো সৰু বাচ্চাৰ খেল নহয় খেল নহয় আৰু মেনেজাৰৰ ক্ষেত্ৰত মই আহোঁ আজি মেনেজাৰে এখন চিঠি দিছে তুমি চিঠিখন প্ৰথম কথা তেওঁ এজন অনা অসমীয়া মানুহ হয় সেইটোৱে হয়নে নহয় যি ধৰণে লিখিছে তেওঁ যে অনা অসমীয়া মানুহৰ অসমীয়াত চিঠিটো তেওঁ লিখিব পৰা নাই সেইটো সঁচা কথা কাৰোবাৰ হতুৱাই তেওঁ লিখাইছে কিন্তু তেওঁকো মই এই যদি ইণ্টাৰভিউটো তেওঁ চাই তেওঁক মই কৈ দিওঁ যে তেওঁ এনেকৈ লুকাই লাভ নাই তেওঁ অলৰেডি তেওঁৰ এজাহাৰ দিয়া হৈছে SIT বহিছে আৰু CID কেছ ইতিমধ্যে দিয়া হৈছে আৰু যিখিনি অনুসন্ধান হৈছে তেওঁ যদি কোঅপাৰেট কৰিলে তেওঁ নিৰ্দোষী হ'ল হয় তেওঁ ওলাই আহিলেহেঁতেন লজ্জাজনক কথা আমি নিজে লজ্জিত হৈছোঁ যে সিদ্ধাৰ্থ শৰ্মাক লৈ তেওঁৰ নিচিনা ইমান স্বাৰ্থপৰ মানুহ এজন জুবিন দাৰ লগত আছিলে ইমান আৰু তাক ভাতৃৰ দৰে মৰম কৰিছিলে 2014 চনৰ পৰা এই ল'ৰা বুলিয়ে কৈছোঁ এই সিদ্ধাৰ্থ শৰ্মাৰ ল'ৰাটোৱে কি কৰিলে তাকে কি কৰিলে তেওঁ যিখিনি আমি এতিয়া আমাৰ হাতত তথ্য আহি পৰিছে তথ্য অনুসৰিতো তেওঁ বহুত বিজনেছ কৰিছে বহুতখিনি তেওঁতো ব্যৱসায়ত লিপ্ত আছে তেওঁ তাৰমানে এই আৰ্টিষ্ট মেনেজমেণ্টটো ব্যৱসায় তেওঁ ঠিক আছে তেওঁ ব্যৱসায় কৰক কিন্তু মানুহৰ জীৱনৰ লগত খেলিব নালাগে তেওঁ যেতিয়া গৈছে তাত তেওঁ জুবিন গাৰ্গৰ সমকক্ষ নেকি তেওঁ জুবিন গাৰ্গৰ বন্ধু নেকি তেওঁ যে সাঁতুৰি যে বোটখনত আমিতো দেখিছোঁ ন এই ভিডিঅ'টোত আমি দেখা পাইছোঁ তেওঁ বোটত আৰামছে ঘূৰি ফুৰিছে জুবিনে খালী গাৰে সাঁতুৰিছে আৰু তেওঁ পিছৰ ফালে আহিছে আৰু কৈছে যে আগত যাব দিওঁতে তেওঁ কিবা হাতেৰে ইংগিত দিয়াও দেখা গৈছে অতি ভয়াৱহ তাৰমানে এনেকুৱা হৈছে যে আপুনি গাখীৰ খুৱাই সাপ পুহিলে নেকি সাপ পোহাৰ দৰে হৈছে এতিয়াতো মই আৰ্টিষ্টসকল মেনেজাৰ এজন হ'ব লাগিলে কি জুবিন গাৰ্গৰ কমপ্লিট কোন টাইমত জুবিন গাৰ্গ শুব কোন টাইমত জুবিন গাৰ্গৰ খাব তেওঁ স্কিপ হোৱা বুলিও কৈছে দুদিন তেওঁ দৰৱ পাতি লৈছে নে নাই আৰু দুখ লাগিছে মোৰ গৰিমালে কাৰণ গৰিমাই বহুত ট্ৰাষ্ট কৰি বহুত বিশ্বাসত সেই মানুহজন তেওঁৰ হাতত তুলি দিছিলে সেই ট্ৰাষ্টটো সেই বিশ্বাসটোৱে পৰিয়ালৰ পৰা ভাঙিলে মানে মানুহৰ শাৰীত নাই একচুৱেলি আৰু এতিয়া যে কৈ আছে যে অমুকক গ্ৰেপ্তাৰ কৰা তমুকে চিঞৰ বাখৰ কৰিলে ৰাস্তাত আহিলে গ্ৰেপ্তাৰ ঠিক আছে আইন শৃংখলাৰ কাৰণে গ্ৰেপ্তাৰ কৰিছে মানিছোঁ কিন্তু মানুহখিনিৰ এই যে আমাৰ অসমীয়া মানুহখিনিৰ যে আমাৰ যে এটা ইম'শ্যন আমাৰ যে যিটো আমি জুবিন গাৰ্গ আমাৰ কাৰণে কি হয় আমি আৱেগিক হৈহে আজি ৰাস্তাত ওলাই আহিছোঁ আমাৰ যেন হীৰা এটুকুৰা আমাৰ যেন নুমাই গ'ল সকলো আজি 10 দিন মানুহে কেনেকৈ খাই বৈছে আৰু মানুহ একেবাৰে অৱস্থা নোহোৱা আৰু তুমি আচৰিত খাবা মানুহ ইমান আহিছে জুবিন দাৰ তাত ঘৰত আৰু কোনে কেনেকৈ আহিছে কোনে কেনেকৈ ক'ৰ পৰা আহিছে জুবিন দা তাৰমানে আমি জুবিন দাক ভবাতকৈও জুবিন দা ডাঙৰ আছিলে এতিয়া মই চিন্ময় ভূঞা তোমাক ক'ব খুজিছোঁ যে তুমি যিহেতু এগৰাকী অধিবক্তা আৰু সদৌ অসম উকিল সন্থাই কিছু ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে গতিকে এতিয়া তোমাৰ দৃষ্টিৰে এতিয়া কেনেকুৱা ধৰণৰ জুবিনে ন্যায় পাবনে মুখ্যমন্ত্ৰী যি ফেচবুক লাইভ যোগে যি ঘোষণা কৰিছে যিখিনি কথা তুমিও নিশ্চয় শুনিছা কি অনুমান কৰিছা ন্যায় পাব ন্যায় 100% পাব হয়তো অলপ পলম লাগিছে কিন্তু জুবিন দাই ন্যায় পোৱাবই লাগিব পাবই নহয় এইটো পোৱাটো জৰুৰী কাৰণ আজি উকিল সন্থাই গোটেই আমাৰ উকিলখিনিয়ে আমি সকলোৱে কোনেও আমি সিদ্ধাৰ্থ শৰ্মা হওক শ্যামকানু মহন্ত কাৰো পক্ষতে ওকালতি নকৰোঁ সেইটোৱে আৰু আমাৰ অসমীয়া উকিলে যে একেবাৰে নকৰে কোনোবা দিল্লীত উকিল ধৰিছে এইটো আমি নাজানো কিন্তু আমি জিকিবলৈও নিদিওঁ কাৰণ জিকিবলৈ তেওঁলোকে জিকিব কোন প্ৰকাৰে তেওঁলোকে কোঅপাৰেট কৰা নাই তেওঁলোকে উল্টা পুল্টা কথা কৈছে তেওঁলোকে মানুহক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে চবতকৈ ডাঙৰ তেওঁলোকে এটা প্ৰব্লেম কি কৰিছে জানানে চবতকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি এটা মানে মানুহক তেওঁলোকে এনেকুৱা কৰি আছে যে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক বহুতে আঙুলিয়াবলৈ ধৰিছে কিন্তু তেখেতে কিন্তু ঠিক কামেই কৰিছে অকণমান চোৱা এতিয়া
এজন যেতিয়া পতি বা এজন হাজবেণ্ড যেতিয়া ঢুকায় তেতিয়া কি হয় সেই পত্নীগৰাকী কিমান শোকত থাকে, কিমান শোকাৰ্ত অৱস্থাত থাকে। সেই সময়ত কাৰোবাৰ প্ৰতি ৰিভেঞ্চ ল'ম, ক'ৰবাত এজাহাৰ দিম, কিবা, সেই মেণ্টেল স্থিতিটো নাথাকিব। আমি যদি নৰ্মেলি ভাবোঁ। এতিয়া আৱেগ আমাতকৈও বেছি পত্নীৰ, নহয় জানো? আমি সেইটোলৈ চকু দিব লাগিব। পত্নীৰ পিছত তেওঁলোকৰ পৰিয়ালটো ভাগি গৈছে। এতিয়া ঘটনাটো এনেকুৱা, লগে লগেতো তেওঁলোকে এজাহাৰ দিব নোৱাৰে নহয়, তেওঁলোকে এতিয়া দিছে এজাহাৰ, কাৰণ তেওঁলোকে এটা ইমান পুৰণা মানুহ এজন, তেওঁৰ মানে পতি তেওঁৰ হাজবেণ্ডৰ লগত আছিলে, তেওঁ ভাবিছিলে চাগে সি আহি পেলাই কথাখিনি ক'ব ভালকৈ ক'ব, মানে চিম্পলি আচলতে তেওঁ লৈছিল, সাধাৰণভাৱে লৈছিল যে গৰিমাই সাধাৰণভাৱে লৈছিল যে সিদ্ধাৰ্থই গোটেই কথাখিনি ক'ব, হয়তো এক্সিডেণ্ট, ইমান সৰল মনৰ মানুহ গৰিমা গাৰ্গ। কিন্তু যেতিয়া দেখিলে তেওঁ পলায়ন কৰিছে, সিদ্ধাৰ্থ শৰ্মা আৰু লগতে শ্যামকানু মহন্ত, লগতে শেখৰজ্যোতি গোস্বামীয়ে আহিলে, শেখৰজ্যোতি গোস্বামীয়ে মনেৰে হয়তো অকণমান ক'ৰবাত তেওঁ ভাবিলে নেকি যে মই যিহেতু এইটো তেওঁ নিজ চকুৰে দেখিছে বস্তুটো, মই এতিয়া শেখৰজ্যোতি গোস্বামীকো ডাইৰেক্টলি ক'ব নোৱাৰোঁ, কাৰণ তেওঁক এইটোৱে ক'ব পাৰিম যে তুমি মানৱতাৰ খাতিৰত কিয় নবচালা, বা তুমি জুবিন দাক কিয় এৰি দিলা, এইখিনি ক'ব পাৰিম। কিন্তু সম্পূৰ্ণ প্ৰফেশ্যনেলি যেতিয়া এটা চাকৰি, জুবিন গাৰ্গ এটা অনুষ্ঠান, তাত তেওঁ চাকৰি কৰি আছে সিদ্ধাৰ্থ শৰ্মাই, তেওঁ এমপ্লয়ী হয়, তেওঁ জুবিন গাৰ্গৰ সমকক্ষ নহয়, তেওঁ সেইটো কিয় পাহৰি গ'ল? আৰু সিদ্ধাৰ্থ শৰ্মা ইমান ডাঙৰ মানুহ, এতিয়া সিদ্ধাৰ্থ শৰ্মা নহ'লে কি জুবিন গাৰ্গ নহ'লে হাজাৰটা সিদ্ধাৰ্থ শৰ্মা আহিব জুবিন গাৰ্গ থাকিলে, হয়নে নহয়? এতিয়া আমাৰ কথা হৈছে যে আইনগতভাৱে যিখিনি ব্যৱস্থা হ'ব, তেওঁলোকৰ গ্ৰেপ্তাৰৰ পিছত তেওঁলোকে গ্ৰেপ্তাৰ হ'ব, তাৰপিছত SIT বহিছে, SIT অনুসন্ধান কৰিছে, CID অনুসন্ধান কৰিছে, ৰিপৰ্ট যাব, কেছ হ'ব, লগতে আমাৰ জুবিন দাই ন্যায় পাবই লাগিব। তাকে এইটো হয় যে তুমি কৈছা যে জুবিন দাই ন্যায় পাব লাগিব, কিন্তু মানুহ বিভ্ৰান্তত পৰিছে, বিভিন্ন কথা আহি পৰিছে। আজি যতীন বৰাৰ দৰে ব্যক্তিয়ে, ৰবি শৰ্মাৰ দৰে ব্যক্তিয়ে, আঙুলতা ডেকা যিসকলে জুবিন গাৰ্গৰ লগত ওচৰৰ পৰা পাইছে, তেওঁলোকে নাৰ্ভাছ হৈ গৈছে, তেওঁলোকে বিভিন্ন কথা ক'ব ধৰিছে। গতিকে এইটো ৰাইজৰ এতিয়া অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ দৰে হৈছে। অপ্ৰীতিকৰ পৰিৱেশটো থাকিবই যেতিয়ালৈকে শ্যামকানু মহন্ত আৰু আমাৰ সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ নহয়। কাৰণ আৰু এটা কথা ইয়াতে, আজি মই সুধিব বিচাৰিছোঁ তোমাৰ যিখিনি চিন্তাধাৰাটো এইটো একদম, মই সাধাৰণ এগৰাকী ব্যক্তি হিচাপে কৈছোঁ, তুমি চোৱা, আজি যদি মানুহৰ ৰোষত ভয় কৰিছা, কাইলৈ জেইলৰ ভিতৰত তুমি সাৰি যাবা নেকি? জুবিন অনুৰাগী চবতে আছে, এইটো মই সকীয়াই দিওঁ, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক মই সকীয়াই দিছোঁ এই মঞ্চৰ পৰা। আপোনালোক বুলি ক'বলৈ মোৰ বেয়া লাগিছে, তোমালোক দুজনে সাৰি নোযোৱা, তোমালোকে বাহিৰতো ৰাইজৰ ৰোষত পৰিবা, জেলৰ ভিতৰতো কোনোবা কয়দী এনেকুৱা আছে যোনে জুবিন গাৰ্গক গান শুনি শুৱে, সেই মানুহে তোমাক সোধাই নেৰে, এইটো সত্য কথা, আৰু এইটো আমি মানিবই লাগিব। আজি জুবিন দাৰ কথা কোৱাৰ লগে লগে মোৰ গাৰ নোম শিয়ৰি গৈছে, আজি শুব পৰা নাই, খাব পৰা নাই, শুওঁতে জুবিন দাৰ চিন্তা আহে, দুখ আহে, চকুলো আহে। তোমালোক দুজনে কি আৱেগৰ লগত খেলি আছা নেকি? আৰু এনেকুৱা কথা চিন্ময়, তুমি চাবা ইয়তখনত তেওঁ এবাৰ নামিব বিচৰা নাছিলে, ইমান বছৰ তেওঁ বাদ্য বজাইছে। শেখৰজ্যোতি গোস্বামীৰ কথা কৈছোঁ, শেখৰজ্যোতি গোস্বামী এনেকুৱা কৈছে যে এইফালে যাওঁ ব'লা, জুবিন গাৰ্গক কেনেকুৱা কৈছে তেওঁলোকে জানিব লাগিছিলে, নহয় জানো? আৰু জুবিন গাৰ্গ যেতিয়া সাঁতুৰি গৈছে, সাঁতুৰি যাওঁতে তেওঁৰ আশে পাশে কোনো এজনো নাই, গতিকে কেনেকুৱা ধৰণৰ তুমি চিন্তা কৰা, যেন লগৰীয়া যেন বোলা নদীৰ পাৰলৈ যাওঁ, যেন সাধাৰণ বন্ধুৰ দৰেকে জুবিন আমাৰ সম্পত্তিক লৈ যায় যেন অপব্যৱহাৰ কৰিলে, তেনেকুৱাই ব্যৱহাৰ। মই চোৱা, মই জুবিন দাক মই বহুত ওচৰৰ পৰা পাইছোঁ, সেই সময় আৰু এতিয়াৰ সময়ৰ মাজত বহুত ডিফাৰেঞ্চ আছে, কাৰণ আমি সদায় জুবিন দাৰ লগত নাথাকোঁ, সময় সাপেক্ষে যেতিয়া গান এটা ৰচোঁ, কথা পাতোঁ, ষ্টুডিঅ'ত বহুত মানুহ আছে, আজি মই ক'ম, মোক ক'ব লগা বহুতখিনি আছে, এই যিবিলাক মানুহ দেখি আছে অকল সেয়াই জুবিন দাৰ বন্ধু নহয়, কিন্তু জুবিন দা বহুত নলেজেবল পাৰ্চন হয়, জুবিন দাৰ নলেজ বহুত আছিলে, আৰু জুবিন দাই কিতাপ বহুত পঢ়িছিলে। জুবিন দাৰ কিছুমান বহুত ভাল বন্ধু আছে, যেনে মানস ভাগৱতী দা, তেখেত বহুত ভাল মানুহ,
তেখেতক মই পাইছোঁ জয়ন্ত কাকতি জয়ন্ত কাকতি জয়ন্ত দাকটো মই বহুত সৰুৰ পৰা মই স্কুলৰ জীৱনৰ পৰা মই জয়ন্ত দাক পাইছোঁ ক'বই লাগিব আৰু তেখেতক মই জানো কিন্তু মই ইমান ক্ল'জকৈ মই যিকেইজন মানুহৰ চোৱা আমাৰ কিছুমান এতিয়া জুবিনদাৰ কিছুমান মানে ভাগ আছিলে জুবিনদাৰ বন্ধুৰ ভাগ কিছুমান বন্ধুৱে কিছুমান বন্ধুৰ লগত হয়তো মিলিব নোৱাৰে কিছুমান পাৰ্টি কৰা বন্ধু আছিলে সঁচা অৰ্থত ক'ব গ'লে যিসকলে সদায় বিপথেই পৰিচালনা কৰি আহিছে কিছুমান আমাৰ নিচিনা ব্যক্তি আছিলে যোনে আমি এটা সৃষ্টিৰ কথা সদায় পাতোঁ বা মোৰ লগত কেতিয়াবা তেওঁ আইনগত কথা পাতিছিল লিগেল কিছুমান কথা পাতিছিল আৰু আমি কিছুমান সৃষ্টিশীল বস্তু পাতিছিলোঁ এনেকুৱা ধৰণৰ জুবিন গাৰ্গক মানে জুবিন দাক আচলতে আমি যদি বিশ্লেষণ কৰোঁ শেষ নহ'ব তাৰমানে জুবিন দাই হিষ্ট্ৰী জানিছিল জুবিন দাই কিছুমান বস্তু দাৰ্শনিক আছিল জুবিন দা এজন মানুহ নহয় আচলতে অসাধাৰণ পুৰুষ আছিল যেনেকৈ আমি শংকৰদেৱক ভাবোঁ ন তেনেকৈ আমি জুবিন দাক নতুন যুগৰ শংকৰদেৱ বুলিও ভাবিব পাৰোঁ মানে মই কিয় কৈছোঁ কাৰণ জুবিন দাক যোনে অকল বেয়া কথা কয় যে জুবিন দাই নাচিছে ষ্টেজত মদ খাইছে উৎপাত কৰিছে সেইখিনি বস্তু বাহ্যিক বস্তু কিন্তু তেওঁৰ যিখিনি ভিতৰৰ গুণাগুণ সেই গুণাগুণখিনি আমি দেখিছিলোঁ সেইটোৱে কিছুমান বস্তু ক'বলগীয়া এতিয়া জুবিন দাই কবিতা ৰচনা কৰিছিল জুবিন দাই প্ৰকৃতি প্ৰেমী আছিল তেওঁ সকলোৱে জানে জুবিন দাই এনিমেলৰ লগত কথা পাতিছিল গছৰ লগত কথা পাতে জুবিন দাই কিছুমান লিগেল ইছ্যুজত মাত মাতিছিলে আৰু জুবিন দাই এনেকুৱা সকলোতে ওলায় জুবিন দাৰ নলেজটো বহুত আছিলে জুবিন দাৰ ৰুমত সদায় মই দেখিছিলোঁ জুবিন দাৰ একদম বিৰাট ধুনীয়া মানে কিতাপৰ লাইন আৰু আমাক কয় এইবিলাক কিতাপ দেখিছ মই কিমান পঢ়ি আছোঁ ষ্টাডি কৰি এনেই বহি নাথাকে তাৰমানে মানুহজন অকল গানেই লিখি নাথাকে তাৰমানে আৰু মই চিন্ময় ভূঞা তুমি জুবিন গাৰ্গৰ কথাখিনি কৈছা যেতিয়া জুবিন গাৰ্গৰ লগত মানস ৰবীন দিগন্ত ভাৰতী পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে ব্যক্তি আছিলে জুবলি আছিলে জুবিনৰ লগত তেতিয়াৰ পৰিৱেশ আৰু ক্ৰমান্বয়ে জুবিন গাৰ্গৰ লগৰীয়াবোৰ মানে আঁতৰি গৈছিলে কিহৰ কাৰণে আঁতৰি গৈছিলে আজি যতীন বৰাই কৈছে যে আমি যেন জুবিন গাৰ্গক লগ পাবলৈ জুবিন গাৰ্গ মোৰ নিজৰ বন্ধু কিন্তু এতিয়া ফোন কৰিব লগা হয় এপইণ্টমেণ্ট ল'ব লগা হয় গতিকে তেনেকুৱা ধৰণৰ তাৰপিছত জুবিন গাৰ্গক মানে অলপ বেলেগ ধৰণৰ স্তৰলৈ লৈ গ'ল এই ল'ৰাজন এই ল'ৰাজন সিদ্ধাৰ্থ শৰ্মা বোলা এই মানুহজন মই চিনিও নাপাওঁ ভালকৈ মই কোনোদিন তেওঁক লৈ পেলাই এপইণ্টমেণ্ট লৈ কেতিয়াও সিদ্ধাৰ্থ শৰ্মাক ফোন কৰি এটলিষ্ট মই যাব লগা হোৱা নাই কাৰণ মই জুবিনদাৰ লগত ডাইৰেক্ট কথা পাতিয়ে আমাৰ সেইবোৰ ইমান প্ৰফেচনেল কথা নাছিল দুটা গীত মই বাণীবদ্ধ কৰিছিলোঁ তাৰপিছত জুবিনৰ ক্ৰমান্বয়ে অৱনতি হ'ল নেকি মোৰ এনেকুৱা কিছুমান মানে মোৰ বোধগম্য এতিয়া মই খুব ভাবিছোঁ কথাবোৰ আমি তেতিয়া ভাবিছোঁ যে জুবিনদা খুব এবাৰ জুবিন দাই মোক কৈছিলে দেই হেৰি কিবা এটা কাৰণত মই কিবা এটা প্ৰগ্ৰেম এটাত কিবা মই কৈছোঁ তুমি আহিবা দেই প্ৰগ্ৰেমটোত মানে এবাৰ ল'ৰা ছোৱালীখিনিক মাত দিলে ভাল লাগিব তেতিয়া জুবিনে কৈছে এই কথাবোৰ অকণ বেলেগ লাগিছিল মোৰ সেইদিনা কিন্তু সেইদিনা অকণ প্ৰফেচনেলিজিম দেখা পালোঁ মই জুবিন দাৰ ভাষ্যত এইটো কিন্তু জুবিন দা নাছিলে মানে জুবিন দা সেইজন জুবিন দা নাছিল মানে মোক ক'লে এইটো 2023 চনৰ কথা দেই মোৰ গানটো তেতিয়া ওলাই গ'ল অনুভূতি গীতটো ওলাই গ'ল মই গ'লোঁ মই ক'লোঁ যে এনেকুৱা প্ৰগ্ৰেম এটা আছে তুমি দুআষাৰ ক'ব লাগিব মই একদম চিম্পলি ভাবে আমাৰ কোনো তাত বাণিজ্যিক কোনো কথা নহয় মোক তেতিয়া জুবিন দাই মাইক্ৰফোনটো দেখাই এইটো কিমান টকাত কিনিছোঁ এনেকুৱা ধৰণৰ কথা জুবিন দাই নকয় তাৰমানে আশ্চৰ্য জুবিন দাই কোনোদিন আমাক মাইক্ৰফোনটো কিমান টকাত কিমান লাখত কিনিলোঁ ইমান সৰু কথা আমাক নকৈছিল তাৰমানে মই সেইদিনা জুবিন দাক এনেকুৱা লাগিলে জুবিন দা কিবা ব্যৱসায়িক মেণ্টেলিটিৰ মানুহৰ লগত গুচি গ'ল নেকি এটা শেষলৈ মানে 23 চনৰ পিছৰ কথা কৈ আছোঁ দেই মই জুবিন দাৰ কিন্তু কথা কৰ্মবিলাক আজি খোলাকৈ কৈছোঁ কোনোবাই মোক বেয়া পালেও যিটো চোৱা যিটো সদায় যে ভাল বেয়া দুটাই ক'ব লাগিব মই কিন্তু অকণমান চেঞ্জ দেখিছিলোঁ
কিছু পৰিৱৰ্তন আজি মই তোমাৰ লগত কথা পাতি আছোঁ তুমি আজি মোক সাধাৰণভাৱে পাই আছা আজি সেই তুমি মোক 10 বছৰ আগত যি চিন্ময় পাইছা আজিও পাইছোঁ হয়নে নহয় মই যদি ঘপককৈ তোমাক যদি এটা অকণ ব্যৱসায়িক ধৰণে কথা পতা আৰম্ভ কৰি দিওঁ তুমিও ভাবিবা ন চিন্ময় অকণ বেলেগ হৈছে সেইটোৱে হয় সেইটো মোৰ তেতিয়াখন বেয়া লাগিছে আৰু চিন্ময় মই নিজে লক্ষ্য কৰিছোঁ মই যিহেতু জুবিন গাৰ্গক অতি ওচৰৰ পৰা মই লক্ষ্য কৰোঁ মই তেওঁক ব্যক্তিগতভাৱে কেইবাবাৰো লগ পাইছোঁ লগ পাওঁতেও মই কওঁ তেওঁক মানে জুবিন দা আপুনি ৰেষ্ট লওক বিশ্ৰাম লওক তেওঁ হাঁহিটি মাৰি দিয়ে মই দেখিছোঁ যে জুবিন গাৰ্গ যেতিয়াৰ পৰা এই ক্ৰমান্বয়ে জুবিন গাৰ্গৰ কিছু কিছু স্বাস্থ্যৰ অৱনতি ঘটা দেখা পাইছোঁ দুৰ্ঘটনা হোৱা দেখা পাইছোঁ এবাৰ দুৰ্ঘটনা হৈছিলে নহয় মাজে মাজে দুবাৰ হৈছিলে বেমাৰটো হোৱা দেখা পাই আছোঁ তাৰপিছত দেখিছোঁ যে মঞ্চত কেতিয়াবা জুবিন গাৰ্গকে মানে লাহে লাহে জুবিন গাৰ্গক কিছু খঙাল ৰূপত আমি দেখিলোঁ এতিয়া চোৱা খঙাল ৰূপত দেখিছোঁ বুজিছোঁ এই কথা কৈ দিয়া দেখিছোঁ কিন্তু আগত তেনেকুৱা নাছিলে কিন্তু মোৰ এনেকুৱা লাগে তেওঁ চোৱা আগত মই বহু অনুষ্ঠান চাইছোঁ ঘৰুৱাভাৱে নহয় দেই ঘৰখনৰ কথা মই ভালেই ক'ম দেউতাক এজন বহুত ভাল মানুহ আৰ্থিক সমস্যাৰ কাৰণে হয়তো হ'ব পাৰে মই আৰ্থিকো যেনো নালাগে মোৰ লাগে মেণ্টেল ষ্টেটাছটো চেঞ্জ হৈছে আৰ্থিক সমস্যা বুলি কেনেকৈ ক'বা তুমি তেওঁতো বনাই আছিলে তেওঁ ষ্টুডিঅ'টো তেওঁ বনাইছে হয়তো তেওঁৰ ফাইনেন্সিয়েল ইছ্যুজবোৰ যিমান হ'ব লাগিছিল হয়তো হোৱা নাই এইটো মই ক'বলৈ নাযাওঁ ইমান ভিতৰৰ কথা আমি নাজানো কিন্তু পাৰিবাৰিক নহয় কিয় নহয় মই জানো কাৰণ ইমান ধুনীয়া এটা ঘৰ পাইছে পৰিবাৰ পাইছে তেওঁলোকে কোনোদিন জুবিন দাক মই যিমান আৰু নহয় তেওঁলোকে কেতিয়াও অশান্তি দিয়া নাছিলে ঘৰুৱা মানুহে কেতিয়াও জুবিন দাক অশান্তি নিদিছিলে তেওঁ তেওঁৰ মতেই জীয়াই থাকিব দিছিলে যি খাই ভাল পায় যি কৰি ভাল পায় আৰু গৰিমাক মই জুবিন দাক লগ পোৱাৰ আগত মই গৰিমাক লগ পাইছোঁ মোৰ সৰুকালৰ মোৰ বাইদেউ এগৰাকী আছে তেখেতৰ বেষ্ট ফ্ৰেণ্ড হয় প্ৰিয়ম আৰু গৰিমা মোৰ নিজৰ বাইদেউৰ দৰে আমি সৰু পৰা একেলগে খেলি ডাঙৰ হৈছোঁ আৰু মই গৰিমাক যিমান দূৰ জানো বহুত মানে সহনশীলতা জুবিন গাৰ্গৰ পত্নীহঁতো ইমান ইজি কথা নহয় ইমান সহজ নহয় গতিকে এইবিলাক পুতুককৈ টুলুঙা মন্তব্য যিবোৰ মই দেখি আছোঁ মই বেয়া লাগিছে কিন্তু চোৱা ধীৰাজ এখন সংসাৰ চলোৱা এগৰাকী নাৰীয়ে জানিব কিমান কষ্ট আৰু বিশেষকৈ এইজন পুৰুষৰ লগত কিন্তু জুবিন দাৰ চেঞ্জটো কিন্তু পৰিয়ালৰ কাৰণে হোৱা নাই মই যিমান দূৰ বিশ্লেষণ কৰিলোঁ এইটো জুবিন দাৰ যিটো চেঞ্জ হৈছিলে 23-24 সেই সময়খিনি শেষৰ জুবিন দা খুব এগ্ৰেছিভ কিবা এটা ক'লে অকণ বেয়াকৈ কৈ দিয়ে বা তেওঁৰ গানসমূহতো কিবা যেন জীয়াই নাথাকি তাৰপিছত অলপ আগতে এটা ইণ্টাৰভিউ চাইছিলোঁ আমাৰ সাহিত্যিক ৰীতা চৌধুৰী বাইদেউ তাতো তেওঁ কৈছিলে যে মোক মেচিন বনাই দিলে সকলোৱে তেনেকুৱা ধৰণৰ মানুহে আচলতে ডিপ্ৰেশ্যন আহিছিলে জুবিন গাৰ্গৰ আচলতে মানুহে বুলি কৈছে তেওঁৰ নাম ল'বও নোখোজে কিন্তু কিছু ক্ষেত্ৰত তেওঁ যদি অকণ ষ্ট্ৰিক্ট হ'ল হয় যদি তেওঁ অকণ হ'ল হয় হ'ব নোৱাৰে কাৰণ কিয় তেওঁৰ অলৰেডি গোটেইবিলাক ৰঘুমলাৰ দৰে তেওঁ মেৰিয়াই ল'লে তেওঁ মানে হয়তো তেওঁৰ এনেকুৱা নিৰূপায় কৰি দিছে প্ৰত্যেকজন ব্যক্তিৰ ব্যক্তিগত কথা থাকে আমি কাৰো ব্যক্তিগত কথাত সোমাব নোৱাৰোঁ প্ৰত্যেকজন আৰ্টিষ্ট হওক প্ৰত্যেকজন ব্যৱসায়িক হওক যোনো হওক কিছুমান ব্যক্তিগত কথা একেবাৰে ক্ল'জ একেবাৰে লগত থকা মানুহজনে গম পাবনে নাই পাব কিজানি মোৰ এনেকুৱা হয় এতিয়া বিশ্লেষণ হৈছে কাৰণে কৈছোঁ সিদ্ধাৰ্থ শৰ্মা যেতিয়ালৈকে গ্ৰেপ্তাৰ নহয় যেতিয়ালৈকে বিশ্লেষণ নহয় আচল কথাখিনি আমি নাজানো আৰু ব্লেকমেইলো কৰিব পাৰে শতাব্দী বোলা ছোৱালীজনী কৈছে যে মই 55ৰ পিছত মই জীয়াই নাথাকিম তেনেকুৱা ধৰণৰ এটা মৃত্যুৰ উমানো পাব পাৰে আৰু যতীন বৰাৰ এটি মন্তব্য আমাৰ জনপ্ৰিয় অভিনেতা আৰু জুবিন গাৰ্গৰ ইমান আছে তেওঁ নিজেই কৈছে যে কেতিয়াবা জুবিন গাৰ্গ হতাশ হয় যে মই তাড়াতাড়ি কামখিনি কৰিব লাগিব যেন মৃত্যুৰ কথা তেওঁ গম পাইছিলে যতীন বৰাই তেনেকুৱা কথা সংবাদ মাধ্যমত কৈছে যে মই সোনকালে কামখিনি কৰিব লাগিব হতাশ হোৱা দেখা গৈছে এতিয়া চোৱা ধীৰাজ আজি মানুহবিলাকে কৈ থাকে যে আপোনালোকে আৰ্টিষ্টবিলাকে শিল্পী সমাজে কি কৰে এটা কথা মই কওঁ ইয়াতে শিল্পী সমাজে প্ৰত্যেকজন শিল্পীয়ে জুবিনদাৰ লগত অহৰহ গতিত ৰৈ নাথাকে ৰাতিয়ে দিনে চবেই নিজৰ কামৰ লগত ব্যস্ত যেতিয়া কোনোবা এখন ফাংচন হ'ব বা কিবা তেতিয়া লগ পায় বা কেতিয়াবা ইজনে সিজন আমি ইজনক লগ নাপাওঁ আজি সন্ধ্যা বাইদেউক লগ পাই মোৰ আজি কিমান বছৰ মই ঘৰত যোৱাই কিমান বছৰ হ'ল
কথাটো কৈছোঁ আৰু আমি ইজনে সিজনক চিনি পাওঁ বা আমাৰ যোৱা নপৰেতো অনবৰত থকা তেওঁৰ নহয় কিন্তু অনবৰত যোন থাকে যোনে দায়িত্বত আছে সেই মেনেজাৰজন যিটো প্ৰফেশ্যন হয় এইটো তেওঁৰ প্ৰফেশ্যন প্ৰফেশ্যনেল ছিংগাৰ এজনৰ লগত তেওঁ আছে তেওঁ ৰেছপনচিবল হয় এই ডেথত এইটোৱে গতিকে তেওঁ ধৰা দিবই লাগিব আৰু জুবিন গাৰ্গ পিছলৈ কি হৈ গৈছিলে কি কাৰণত তেওঁ ফ্ৰাষ্ট্ৰেটেড হৈছিলে হয়তো তেওঁ বহুত টকা লাগিছিল ফিল্মখন বনাবৰ কাৰণে হয়তো কিবা কিবি পইচাৰ খেলি মেলি হৈছিল তেওঁ গম পাইছে জুবিন গাৰ্গে কিবা হিচাপৰ কাৰণে কি মিলা নাছিলে কিজানি এনে বিভিন্ন কথা হ'ব পাৰে চিন্ময় ভূঞা মোৰ এটি মনত প্ৰশ্ন সকলোৰে দৰে মোৰ মনত সদায় প্ৰশ্ন এতিয়া জাগ্ৰত হৈছে যেতিয়া আমি আমাৰ শিল্পীগৰাকীক হেৰুৱালোঁ মই যথেষ্ট মৰ্মাহত হৈ পৰিছিলোঁ জুবিন গাৰ্গক হেৰুৱাই কি ক'ম আৰু তেওঁতো উভতি নাহে আমি যেতিয়া অনুষ্ঠানত জুবিন গাৰ্গৰ অনুষ্ঠানসমূহ দেখোঁ ৰাইজে আমাৰ মৰমৰ যিসকল আমাৰ অসমৰ ৰাইজসকলে জুবিন গাৰ্গক হাত চুবৰ কাৰণে যায় ভৰিখন চুবৰ কাৰণে যায় ইমান তেওঁক নিৰাপত্তা দিয়া হয় বাউন্সাৰ ৰখা হয় আনকি যেতিয়া জুবিন গাৰ্গৰ হাতখন চুব যাব তেতিয়া শেখৰ গোস্বামীৰ দৰে বাদ্যশিল্পী উঠি আহি কিছুমান ৰাইজক আঁতৰাই দিয়ে ইমান নিৰাপত্তা দিয়ে আমাৰ নিজৰ অসমখনতে তাত ইয়াতোতো মৃত্যুৰ ভয় নাথাকে জুবিন গাৰ্গৰ কোনেওতো জুবিন গাৰ্গক মৃত্যুৰ ফালে কেতিয়াওতো ঠেলি নিদিয়ে নহ'লেতো আজি ইমান কোটি কোটি জনতা ইমান নাকান্দিলেই হয় গতিকে সেই ছিংগাবোৰত জুবিন গাৰ্গৰ নিৰাপত্তাৰ দিশটো কিয় নাচালে আজি ৰবি শৰ্মাই তেনেকুৱা ধৰণৰ এক প্ৰশ্ন কৰিছে অভিনেতা ৰবি শৰ্মাই ডক্টৰৰটো কিয় নাৰাখিলে এইটোৱেইটো কথা এতিয়া চোৱা চামকানু মহন্ত সম্পূৰ্ণভাৱে দায়ী কাৰণ তেওঁ গোটেই বস্তুখিনি তেওঁকতো নুসুধাকে কোনো আমি দায়ী বুলি গম পাইছোঁ তেওঁৰ মানে এয়া এক মানে বহুতে ক'ব খোজে আজি মই বিভিন্ন তুমিও চাইছা ছ'চিয়েল মিডিয়াত এয়া বহুদিনৰ পৰিকল্পিত নেকি কিবা হ'ব পাৰে কনস্পিৰেচি চোৱা কালপ্ৰিট বা কনস্পিৰেচি ফৰ মাৰ্ডাৰ তুমিও জানা এইবিলাক ছেকশ্যন যেতিয়া তেওঁলোকক ধৰিব কনস্পিৰেচি ফৰ মাৰ্ডাৰতো সিদ্ধাৰ্থ শৰ্মাটো জেল খাটিব ছেকেণ্ডলি তেওঁ একদম চিয়'ৰ থাকক মই তেখেতক ইয়াৰ পৰা সকিয়নিয়ে জেল খটা নহয় উপযুক্ত শাস্তি পাব লাগিব সেই জেল খটাটো কি আৰু তেওঁ উপযুক্ত যিখিনি বিহিত শাস্তিখিনি পাবই আইনগতভাৱে মই কৈছোঁ আমাৰ ন্যায়টো জুবিন দাই পাব কিন্তু কথাটো এনেকুৱা হৈছে তেওঁ যে লুকাই আছে এইটো তেওঁ কিমান দিন লুকাব নহয় লুকাই আছে ঠিকেই তেওঁ আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে লুকাই আছে আইনৰ হাতখন দীঘল কিন্তু এটা কথা আজি ছ'চিয়েল মিডিয়াত আমি খবৰ পাই বা নিউজত পাইছোঁ যে জুবিন গাৰ্গৰ মোবাইলটো এতিয়াও মানে কি হৈ আছে মেছেজ যায় এইটো চবতকৈ ডাঙৰ এই যে যিসকল যি বস্তু যি তথ্য সেইসমূহ লুকোৱাৰ এক চান্স নাথাকে জানো সেইটো পুৰা চান্স আছে ডাটা ডিলিট কৰিব পাৰে কিয় ধৰিব পৰা নাই ইমান SIT গঠনৰ পিছত নহয় ধৰিব চোৱা কিছুমান বস্তু প্ৰক্ৰিয়া এতিয়া কিছুমান চোৱা ইনভেষ্টিগেশ্যন যেতিয়া মই চোৱা কাৰো পক্ষত মই কোৱা নাই এজ এ লয়াৰ মই কৈ আছোঁ আইনী কিছুমান বস্তু আমি অ'পেন কৰিব নোৱাৰোঁ যেতিয়া এটা কেছ চলি থাকে মোক কোনো বেয়া পাব নালাগে মোৰ বহুত দুখী মই চাগে বহুতেই দুখী তুমি গমেই পাইছা তথাপিও মই এজন আইনজ্ঞ হিচাপে ক'ব লাগিব এইখিনি কথা আমি ধৈৰ্য আমি ধৰিব লাগিব কিছুমান বস্তু কনস্পিৰেশ্যনেল ডেথ এতিয়া কনস্পিৰেচি কৰি কাৰোবাক মাৰিছে মাৰ্ডাৰ কৰা হৈছে হয়নে নহয় ছুইচাইড হৈছে ছুইচাইড নাম দিছে বা ড্ৰাউনিং কৈছে বিভিন্ন কথা কৈছে বা স্কুবা ডাইভিং কৈছে বহুত ধৰণৰ তাত বস্তু আহিছে তাৰ আগত কি খাইছে কি খুৱাইছিলে তন্নভাৱে চব বস্তু এই SIT যে বহিছে ৰিপৰ্টছ আহিব আমি অলপ ধৈৰ্য ধৰক প্ৰতিটো বস্তুৰে আনচাৰ ৰাইজে পাব উত্তৰ ৰাইজে পাব মোৰ পুৰা বিশ্বাস মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত চোৱা মই কোনো দলৰে নহয় আৰু যিও আমি ধৰা কাৰোবাক সৰু সুৰাকৈ আমি ছাপোৰ্ট কৰিছোঁ এইটো বেলেগ কথা কিন্তু মই BJP দলৰো নহয় যে মই এতিয়া ক'বও নোৱাৰে যে মই হেৰি কৰিছোঁ কোনোবাই লিখিবও পাৰে কিন্তু মই এগৰাকী আইনজ্ঞ হিচাপে কৈছোঁ মানুহখিনিক যে আপোনালোকে ধৈৰ্য ধৰক কিছুমান বস্তু যেনেকৈ ধৰক মাৰ্ডাৰ কনস্পিৰেচি কৰিছে মাৰ্ডাৰৰ তাৰ গোটেই তথ্যখিনি আপোনাক টিভিত জনোৱাটো মানে সুবিধাৰ নহয় আৰু তেনেকৈ হ'লে যি ক্ৰিমিনেলছ হয় তেওঁলোকে সুবিধা পাব সুৰুঙা পাব ওলাই যাবলৈ
কিছুমান কথা আছে এতিয়া গ্ৰেপ্তাৰৰ পিছততো গোটেইখিনি তেওঁলোকে যোনখিনি লয়াৰ ল'ব তেওঁলোকৰ তথ্য দাঙিব এফালে তথ্য দাঙিব কিন্তু এওঁলোকে পূৰা চিয়'ৰ যে এওঁলোকে ক্ৰাইম কৰিছে ক্ৰাইম কৰিছে হয় কিন্তু উপযুক্ত তথ্য যদি তেওঁলোকে নষ্ট কৰাৰ সুযোগ লয় নষ্ট কৰিবলৈ চোৱা এতিয়া নষ্ট কি তথ্য জুবিনদাৰ এইটোৱে কৰিব জুবিনদাৰ পৰা তেওঁলৈ যোৱা মেছেজ ডিলিট কৰিব বেকআপটোতো হয়তো মেইলত থাকিব থাকি যাব মেইলত জিমেইলত থাকিব বেকআপ আৰু এটা কথা যে পবিত্ৰ মাৰ্ঘেৰিটা দেৱে জুবিন গাৰ্গৰ লগত অতি ঘনিষ্ঠ এতিয়া মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱে যে কৈছে যে যিসমূহ ভিডিঅ'টো আছে সুন্দৰকৈ কৰিছে কিজানি ভিডিঅ'খিনি কিন্তু কাটি 4টা ভিডিঅ' ভাইৰেল হৈছে এই ভিডিঅ' কৰাগৰাকীক কিন্তু এতিয়ালৈকে আৰক্ষীয়ে এতিয়ালৈকে মানে ভিডিঅ'টো ক'ৰ পৰা আহিলে কোনে কৰিলে এই ভিডিঅ'টো মোৰ এনেকুৱা লাগিছে মানে যিমান দূৰ আমি দেখিছোঁ ভিডিঅ' চব আমিও বুৰ্বক নহয়তো আমি চব মানুহে বুৰ্বক নহয় এতিয়া তেওঁলোকে যে এই ইয়াতখনৰ পৰা যে তেওঁলোকে যে ভিডিঅ' কৰি আছে এজনে তাততো 11গৰাকী নে 12গৰাকী আছিলে এই আছাম কি ছিংগাপুৰ আছাম এছ'চিয়েশ্যন তাৰে কোনোবা এগৰাকীয়ে কৰিছে এই গোটেইখিনি মানুহৰ পৰা যদি মোবাইলকেইটা লোৱা যায় সিদ্ধাৰ্থৰ মোবাইল লোৱা যায় চামকানৰ মোবাইল লোৱা যায় মোবাইলত বহুতখিনি তথ্য পাব সেই তথ্যখিনি তেওঁলোকে চিজ কৰিবলৈ এতিয়া ধৰক বেংকৰ একাউণ্ট চিজ কৰিছে শুনা মতে ময়ো নিউজতেই শুনিছোঁ দেই বেংকৰ একাউণ্ট চিজ কৰিছে চামকানৰ মহন্তৰ চব ফ্ৰিজ কৰিছে তেতিয়াহ'লে তেওঁ মোবাইলটো চিজ কৰিব লাগে আচলতে মোবাইলটোহে গুৰুত্বপূৰ্ণ মেইন মোবাইল এতিয়ালৈকে মোবাইল কেইটা আৰু মোৰ মতে শেখৰজ্যোতি গোস্বামীৰো মোবাইলটো চিজ কৰিব লাগে শেখৰজ্যোতি গোস্বামীও ইয়াতে ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি মই এতিয়া ডাইৰেক্ট ইনডাইৰেক্ট ক'বলৈ গ'লেও বেছি হ'ব তেওঁ যিহেতু প্ৰত্যক্ষদৰ্শী বা তেওঁ লগত আছিলে তেওঁ কিন্তু সাৰি নাযায় কিন্তু তেওঁলোকে জানিছিলে জুবিন গাৰ্গৰ যেনেকুৱা ধৰণৰ শাৰীৰিক অৱস্থা জুবিন গাৰ্গৰ দৈনিক যি কোন টাইমত জুবিনে শুব তেওঁলোকে জানে যে জুবিন গাৰ্গে ৰাতিটো কাম কৰে যে দিনত তেওঁ শুৱে কেনেকুৱা ধৰণৰ খাদ্য খায় কেনেকুৱা ধৰণৰ কোনখিনি খাদ্য ভিটেজ বৰুৱাই তেওঁ কৈছে যে পানী আৰু জুই এই দুইটা বস্তুৰ পৰা জুবিন গাৰ্গ সদায় আঁতৰত থাকিব লাগে তেওঁলোকেও জানে জনাৰ পিছতো যেন জুবিন গাৰ্গক জনাৰ পিছতো বহুত সাংঘাতিক ধৰণৰ আৰু জুবিন গাৰ্গ যিহেতু অলপ শিশুসুলভ জুবিন গাৰ্গক বহুতে কৈছে যে জুবিন গাৰ্গে কাৰো কথা নুশুনে কিন্তু এইটোও নহয় যে জুবিন গাৰ্গে একোৱেই নুশুনে নহয় এইটো নহয় ইয়াত মোৰ অলপ দ্বিমত আছে কিন্তু মানে কৈ আছে যে জুবিন গাৰ্গ শিশুসুলভ কাৰো কথা নুশুনে বা জুবিন গাৰ্গে যিটো কৰিবই শিশুসুলভ জুবিন দা মৰমত হয় মানুহক যেতিয়া মৰম কৰে সৰু মানুহবোৰৰ মৰমে কাকো জাতিভেদ নকৰে শিশু এটা কিবা বুজি পায় জানো জাতি কি ধৰ্ম কি একো বুজি নাপায় সকলোকে মৰম কৰে নে নাই যোনে মাতে তাৰ ওচৰলৈ যায় নে নাযায় সেইটোতহে শিশুসুলভ উৎপাত যিটো কৈ আছে যে জুবিন গাৰ্গে কাৰো কথা নুশুনে সেইটোত জুবিন দা নুশুনা নহয় সেইটো এডভেঞ্চাৰাছ তেওঁ এডভেঞ্চাৰাছ মানে কেনেকুৱা তেওঁ উৎসাহিত কৰা হৈছে তেওঁ ক'ৰবাত এটা জাম্প কৰি ভাল পায় ক'ৰবাত জঁপিয়াই দি ভাল পায় সাগৰত এক্সপ্ল'ৰ কৰি ভাল পাব নদীত এক্সপ্ল'ৰ কৰি ভাল পায় সেই বস্তুটো সিদ্ধাৰ্থই জানিছিলে সেইটো বস্তু শেখৰে জানিছিল তো সেই মুহূৰ্তত যেতিয়া তোমালোকে জানিছিলা যে মানুহজন অসুস্থ তেওঁক খং কৰি হ'লেও তেওঁ বেয়া পালেও ধৰি ৰাখিব লাগিছিল লৈ আহিব নালাগিছিল বাৰু যদিও তথাপিও যদি তাতেতো ছিংগাপুৰত এটা নিজে আইলেণ্ড এটা ছিংগাপুৰ ইজ এ বিগ আইলেণ্ড তো ছিংগাপুৰততো বহুত বস্তু আছিল চাবলগীয়া বহুত বস্তু আছিলে ইমান ডাঙৰ মিউজিয়াম নাছিল যেন পৰিকল্পিত কাৰণ কি জুবিন গাৰ্গে নিজে কৈছিলে যে সাগৰ বুলি আছিলে জুবিন গাৰ্গ আৰু যিহেতু পানীৰ কাৰণে জুবিন গাৰ্গৰ ভয় আছিলে তাৰপিছতো জুবিন গাৰ্গ যিহেতু দিনত শোৱা নাছিলে দিনৰ ভাগত লৈ আহিছে পানীৰ প্ৰতি ভয় আছিলে পানীত জুবিন গাৰ্গক সাঁতুৰিবলৈ বাধ্য কৰা দেখা গৈছে জুবিন গাৰ্গে দিনত শুব লাগে জুবিন গাৰ্গক নোখোৱাকৈ লৈ আহিছে জুবিন গাৰ্গক মই যিমানবাৰেই আৰু এনেকুৱাকৈ লৈ আহিছে যেন জুবিন গাৰ্গৰ যিবিলাক বিশ্বস্ত বন্ধু তাত নাছিলে আজি ৰাজাদাহঁতৰ দৰে যদি আজি জয়ন্ত কাকতিদাৰ দৰে যদি আজি যদি দিগন্ত ভাৰতীৰ দৰে যদি বন্ধু থাকিলে মই ৰাজাদাক সুধিছোঁ মই ৰাজাদাক কালি লগো পাইছোঁ মই ৰাজাদাক সুধিছোঁ তুমি কিয় নগ'লা মই ইমান নাজানিছিলোঁ তাৰমানে সিহঁতৰ কাৰণ ছিংগাপুৰ যাব নাযাব কাৰণ কেইদিনমান আগত মই জুবিন দাক যেতিয়া লগ পাইছিলোঁ মোৰ এটা গীত এটা মই ৰচনা কৰিছিলোঁ কাৰণ প্ৰতি বছৰে এবছৰ দুবছৰত মই এটা গীত ওলাওঁ আৰু মোৰ মেইল ছিংগাৰ অকল জুবিন গাৰ্গে থাকে তো মই জুবিন দাক সুধিছিলোঁ যে গীতটো গাবা নেকি এতিয়া জুবিন দাই ক'লে যে এতিয়া মোক একদম নকবি গান গোৱাৰ কথা ডাইৰেক্ট কয় এতিয়া নকবি দে
মই ৰৈ ৰৈ বিনালে বনাই আছোঁ, মই বহুত ব্যস্ত, ডাইৰেক্ট কৈ দিছে। মোৰ একো প্ৰগ্ৰেমেই মই হাতত নলওঁ, একো প্ৰগ্ৰেমেই মই এতিয়া হাতত ল'ব নোৱাৰোঁ, মই গান চান এতিয়া নকৰোঁ দে, মই ৰৈ ৰৈ বিনালে ৰিলিজ দিয়াৰ পিছত বা কমপ্লিট শ্বুটিং হোৱাৰ পিছত জনাম দে। চিম্পলি মোক সেইটো কথা কৈছিলে। ৰাজাদাৰ কথাটো কোৱাচোন। ৰাজাদাক মই কালি যেতিয়া তুমি সুধিছিলোঁ সুধিছিলা। যে ৰাজাদা তুমি কিয় নগ'লা, আজি ইমান অকল শেখৰ কিয় গ'ল? তেতিয়া কৈছে যে ট্ৰেকত গাব, ইমানখিনি মানুহ যোৱাৰ কথা নাই, যোৱাৰ কথা নাই। ট্ৰেকত গাব, এইকেইটা মানুহে গৈছে। আৰু শ্যামকানু মহন্তই কি কৈছে, লেজাৰলি ফুৰিব গৈছে। ফুৰিব আচ্ছা, গৈছে। শ্যামকানু মহন্তৰ টকাত যাব লাগে নেকি? জুবিন গাৰ্গ ইমানেই মানে পইচা নোহোৱা মানুহ পইচা যে নোহোৱা মানুহ নেকি? তেওঁ একদম শ্যামকানু দিলেহে যাব? শ্যামকানু দিলে যাব। মই কিন্তু এইটো একদম মানে সহ্য হোৱা নাই মানে, সীমা কি মোৰ পাৰ ক'বা। হৈ গৈছে। আৰু হেৰি তোমাক মই মাতিছোঁ, আমাৰ যিহেতু সময় খুব তাকৰ, হয়, এদিন মই তোমাক আকৌ নিমন্ত্ৰণ কৰিম, কিছু কথা পাতিবলগীয়া আছিলে। মই যিহেতু জুবিন গাৰ্গৰ মায়াবিনী গীতটি নুশুনিলে আমাৰ অনুষ্ঠানতে আধৰুৱা হ'ব, মই অলপ শুনিব বিচাৰিছোঁ গীতটি তোমাৰ কণ্ঠত। মায়াবিনী গীতটো গাম, তাৰ আগত মই দুটামান কথা ৰাইজক ক'ব বিচাৰোঁ। গীত গোৱাৰটো মোৰ পৰিস্থিতি এতিয়া নাই, পৰিস্থিতি নাই, একেবাৰে নাই। আমি তথাপিও জুবিন গাৰ্গক জুবিন শ্ৰদ্ধাঞ্জলি দাক জনাবৰ বাবে জনাবৰ কাৰণে মায়াবিনী গীতটো অলপ গাই দিম। এইটো মই ধীৰাজ এইখিনিতে মই আমাৰ অসমবাসী ৰাইজক জনাওঁ যে আপোনালোকে ধৈৰ্য ধৰক, মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত অলপ বিশ্বাস ৰাখক, আইনগত ব্যৱস্থা যিও লৈছে ঠিকেই লৈছে। আৰু আমাৰ যিখিনি লয়াৰে, আমি কোনেও শ্যামকানু আৰু সিদ্ধাৰ্থৰ বা শেখৰৰ হৈও আমি কেতিয়াও ওকালতি নকৰোঁ, এইটো আমি কৈছোঁ। এইটো বৰ ভাল আৰু লাগিছে তোমালোকৰ এই পদক্ষেপ। আমি নকৰোঁৱেই, আৰু যোনে কৰিব এইটো বিহিত ব্যৱস্থা লোৱা বিহিত যাব। ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে মই আগৰ পৰাই চিঞৰি আছিলোঁ, আৰু জুবিন দা অসাধাৰণ ব্যক্তি আছিলে। জুবিন দাৰ লগত কটোৱা মুহূৰ্তবিলাক মই আচলতে খুব মানে মই চাগে খুব ভাল কাম কৰিছিলোঁ, পুণ্য কাম কৰিছিলোঁ, তেওঁৰ লগত কণ্ঠদান কৰিবলৈ পালোঁ, তেওঁৰ যিখিনি মৰম পালোঁ, ছাপোৰ্ট পালোঁ, এই মোৰ জীৱনৰ কাৰণে বহুত ডাঙৰ কথা। গতিকে মই ৰাইজক এটাই আহ্বান কৰিম, শান্ত হওক, ভিক্টৰ দাসক আৰু অজয় ফুকনক, অজয়টো মোৰ ভাইদৰে, মই অজয় বহুত আগৰ পৰা চিনি পাওঁ, সকলোকে কৈছোঁ যে অকণমান শান্ত হওক, যিমান পাৰে লিখক, ছ'চিয়েল মিডিয়া ইউজ কৰক, কিন্তু কিবা কিবি ভাঙি আইন হাতত তুলি আইন হাতত নল'ব। ল'ব নালাগে, নেপালৰ দৰে পৰিৱেশ হ'ব নালাগে। মুখ্যমন্ত্ৰী সেইটো কৈছে। কাৰণ আমি জুবিন দাই আমাক কেতিয়াও সদায় এটা কথা কৈছিলে, আনকি ভিক্টৰ দাসৰ মই চাইছোঁ, মই ইয়াৰ পৰাই ক'ম তেখেতক, যে তেখেতকো কৈছিলে জুবিন দাই যে তই এইবিলাক অকণ হেৰিবোৰ কথা বাদ দি পেলাই অকণ ভালকৈ তই কাম কৰ। গতিকে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জনাই মই মায়াবিনীটো অকণ গাম। আৰু যদি আমাৰ সম্পদ, আমাৰ যিসমূহ সম্পদ যদি আমাৰ যদি ৰাইজ ওলাই আহি যদি কিবা কিবি হৈ যায়, তেতিয়া জুবিন গাৰ্গে নিশ্চয় কষ্ট পাব, জুবিন দাৰ আত্মাই কষ্ট পাব। আৰু জুবিন দাৰ কাৰণে যিমান পাৰোঁ আমি গোটেই অসমে যি পাৰোঁ, আমাক যিমানো পাৰোঁ আমাৰ কম হ'ব, কিন্তু আমি লাগিম, আমি যুঁজিম, আমি সকলোৱে যুঁজিম, কিন্তু ক'ৰবাত মূৰ ফালাফালি কৰি নহয়। সেইটোৱে। আৰু অকণ ধৈৰ্য ধৰক, কালপ্ৰিট ওলাব, কনস্পিৰেচি ওলাব। যদি এইবিলাক কৰিছে, সিদ্ধাৰ্থ শৰ্মা হাৰি নাযায়, শ্যামকানু মহন্তও হাৰি নাযায়। আৰু ভগৱান আছে, আজি ভগৱানে ওপৰ পৰা চাই আছিলে, হয় আমাৰ ভগৱান। তিনি কোটি জনতাৰ যে আশীৰ্বাদ, যে কান্দোন, সেয়া অথলে নাযায়। আৰু সকলোতকৈ ডাঙৰ কথা, আজি যে আমি যে দল সংগঠন কৰি যে হিন্দু মুছলিম কৰি আছোঁ, আজি আমি দোৱা কৰিছে মুছলিম মানুহে আহি পেলাই, কোনোবা দিনা দেখিছিলা মছজিদত ফটো লৈ পেলাই কৰা বা গীত ডাঙৰ কথা। গতিকে আমাক শিকাই থৈ গ'ল যে আমি এক। প্ৰকৃতিও কেনেকুৱা ধৰণৰ সঁহাৰি কৰিছে, বৰষুণৰ কেনেকুৱা ধৰণৰ তুমি গম পাইছা। আৰু আমাক জুবিন দাই এটা বস্তু শিকাই থৈ গ'ল, আমাৰ অসমখনক এক কৰি থৈ গ'ল। কোনো হিন্দু মুছলিম শিখ ইছাই একো নাই, কেৱল মানুহ আমি, কাটিলে তেজ ওলাব। গতিকে জুবিন দাক দেখুৱাই থৈ গ'ল, এইখিনি স্মৰণ কৰি মই মায়াবিনী গীতটো গাইছোঁ। আৰু খুব মোৰ বহুত দুখেৰে মই গীতটি গাবলৈ লৈছোঁ আজি, যিহেতু কেমেৰা কান্দিলেও মানে এতিয়া মানে এনেকুৱা হৈছে মই আৱেগিক হৈছোঁ। গতিকে মই গীতটো গাই মোৰ বিদায় ল'ম। শুনিব খুজিছোঁ চিন্ময়ী, তুমিও মোৰ লগতে অকণমান গাবা। তুমি যিহেতু জুবিন দা, তুমিও এগৰাকী শিল্পী মই জনাত, তুমিও গীতটো অকণ মোৰ লগত একেলগে গোৱা। মই তুমি গালে হ'ব বাৰু। মই মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ
শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত বহুত ভাল লাগিলে চিন্ময়ী আচলতে জুবিন গাৰ্গৰ এইটো অনুষ্ঠান যথেষ্ট ময়ো আৱেগিক হৈ পৰিছোঁ তুমি যেতিয়া মায়াবিনীটো গাইছা আমি গৈছিলোঁ এনেকুৱা এক পৰিৱেশ এনেকুৱা ধৰণৰ পৰিৱেশ আমি কেতিয়াও দেখা নাই আৰু এনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও ভাৰততে হোৱা নাই বিশ্বতে হোৱা নাই ইমান কেইখন দেশে জুবিন গাৰ্গক নতুনকৈ চাৰ্চ কৰিবলগীয়া হৈছে নহয় জানো 192খন দেশৰ ভিতৰত 114খন দেশে চাৰ্চ কৰিছে মাইকেল জেকছনৰ নেক্সট যিটো আমাৰ ফিউনাৰেলত মাইকেল জেকছনৰ যিমান হৈছিল ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট আমাৰ জুবিন দা সেইটোৱে জুবিন দা আত্মাই শান্তি পাওক জুবিন গাৰ্গৰ আত্মাই শান্তি পাওক আচলতে মৃত্যু এক শিল্প মৃত্যু জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গৰ পিতৃতুল্য হিৰুদাই কৈ গৈছিলে মৃত্যু এক শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য গতিকে আজি জুবিন গাৰ্গৰ মৃত্যু শিল্পলৈ পৰিণত হ'ল আৰু জুবিন গাৰ্গে ৰৈ ৰৈ বিনালে যিখন জুবিন গাৰ্গৰ চিনেমাখন ইমান আশা কৰিছিলে সেই চিনেমাখনক লৈ কিন্তু অতি দুখৰ বিষয় সেই চিনেমাখন জুবিন গাৰ্গে চাব নেপালে উলিয়াব নেপালে গতিকে সেইখন জুবিন গাৰ্গৰ পৰিয়ালে নিশ্চয় উলিয়াব সেইখন আমি হেঁপাহেৰে চাম আমি সেইখন চিনেমাত জুবিন গাৰ্গৰ সেই যি সত্তাক বিচাৰি পাম গতিকে জুবিন গাৰ্গ আমাৰ হৃদয়ত সদায় থাকিব জুবিন গাৰ্গৰ শৰীৰটো যদিও নাই আমাৰ মাজত জুবিন গাৰ্গৰ যি সৃষ্টি জুবিন গাৰ্গৰ যি মহান সৃষ্টিৰাজি জুবিন গাৰ্গৰ যি আদৰ্শ প্ৰকৃতিক ভাল পোৱা জীৱ জন্তুক ভাল পোৱা গছ গছনিক ভাল পোৱা মানুহক ভাল পোৱা সৰ্বসাধাৰণ মানুহক ভাল পোৱা জুবিন গাৰ্গে সাধাৰণ মানুহজনৰ লগতো কথা পাতে শ্মশানত গৈ চন্দালৰ লগত তেওঁ একেলগে শুৱে ভাত খায় পুৰি জিএমচিৰ যি সন্মুখত তেওঁ মাজ ৰাতি পুৰি খাব যায় নিজেও তেওঁ দোকানত সোমাই গৈ এইখিনিতে তোমাৰ ওপৰতে কৈছোঁ এটা তুমি খোৱা কথা কোৱাৰ কাৰণে থাকি গ'ল তেওঁ খুব ভাল কুক আছিলে আমি দেখিছোঁ সেইবিলাক গতিকে সাধাৰণ মানুহৰ লগত জুবিন আছিলে এজাক বান্দৰৰ লগত জুবিনে খেলি থাকে এজাক ৰাজহাঁহৰ লগত জুবিনে খেলি থাকে অজগৰ পোৱালি এটিক লৈ জুবিন গাৰ্গে ঘৰত লৈ আহে আমি দেখিছোঁ জুবিন গাৰ্গে বাঘৰ লগতো জুবিন গাৰ্গে এটা সময়ত বাঘ পুহিছিলে জুবিন গাৰ্গে যেতিয়া তামোলপুৰত জুবিন গাৰ্গৰ দেউতাক আছিলে চাকৰি সূত্ৰে গতিকে আমি জুবিন গাৰ্গৰ কথা কি ক'ম আপোনালোকে সকলোৱে দেখিছে জানিছে গতিকে এনেকুৱা এক মহান আত্মা আজি আমাৰ মাজৰ পৰা গুচি গ'ল জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকিব সদায় আমাৰ মাজত জুবিন গাৰ্গ নিমজ্জিত হৈ থাকিব সেই জীয়াই থাকিব সেই আশাৰে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ জয় জুবিন দাই ভালদৰে থাকক আৰু আমি ন্যায় বিচাৰিছোঁ যদি জুবিন গাৰ্গৰ মৃত্যুত জড়িত হৈ আছে যদি জুবিন গাৰ্গৰ সেয়া মৃত্যুৰ এক ৰহস্যত আমি যদি প্ৰমাণ পাওঁ আমি যদি জুবিন গাৰ্গৰ সেয়া হত্যাৰ দৰে আমি এতিয়া এটাই কথা ধীৰাজ আমি জুবিন দাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ আমাক এটাই লাগে জাষ্টিছ ফৰ জুবিন আমাক ন্যায় লাগে আৰু সঠিক ন্যায় লাগে আমি আশাৰে বাট চাই আছোঁ মুখ্যমন্ত্ৰী মহন্তক আমি আশাৰে বাট চাই আছোঁ মুখ্যমন্ত্ৰী মহন্তদেৱৰ যি কথা আশ্বাস আমি শিৰত তুলি লৈ যাতে অসমখন শান্তিপূৰ্ণ হৈ থাকে অসমখনত যাতে সকলোৱে ধৈৰ্য ধৰি থাকে চিন্ময়ী ভূঞাই কোৱাৰ দৰে অপেক্ষা কৰিব লাগিব আমি এই ঘটনাটো ইমান সহজ ঘটনা নহয় গতিকে আমি সকলো অপেক্ষা কৰিব লাগিব আৰু এই আশাৰে মই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধীৰাজ দাকে বিদায় লৈছোঁ পৰৱৰ্তী পৰ্যায়ত আমি জুবিন গাৰ্গৰ আৰু বিভিন্ন বিষয় লৈ আমি অনুষ্ঠান আয়োজন কৰিম গতিকে এইখিনিতে মই বিদায় লৈছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত